বেলতলা ত্ৰিনয়ন নগৰত অনুষ্ঠিত মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ। যজ্ঞভূমিত হাজাৰ হাজাৰ ভক্তৰ সমাগম। সন্ধিয়া একেলগে জ্বলোৱা হ'ব ৮,০০০ৰো অধিক বন্তি। মহানগৰীৰ বেলতলা ত্ৰিনয়ন নগৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ। জাতি ধৰ্ম নিৰ্বিশেষে পালন কৰা হৈছে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ। উল্লেখ্য যে ২০০১ চনৰে পৰা প্ৰতি বছৰে আয়োজন কৰি অহা হৈছে এই শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ। সকলোৰে মংগলৰ হকে আহুতি প্ৰদান, কীৰ্তন, নাম প্ৰসংগ, ৮,০০০তকৈও অধিক বন্তি প্ৰজ্বলনেৰে দীপযজ্ঞ, গীতাপাঠ, নগৰ কীৰ্তনৰ লগতে আন বহু কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞখনি। অসমবাসী ৰাইজলৈ আমি আমাৰ যজ্ঞ কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ২০০১ চনৰ পৰা আজি ২০২৪ চনলৈ এই ২৩ বছৰ আমি ইয়াত যজ্ঞ পালন কৰি আহিছোঁ। তিনিদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত যজ্ঞ পালন কৰোঁ। ইয়াত বিভিন্ন জাতি ভেদ, বিভিন্ন সৰু ডাঙৰ নাই চবেই মিলি আমি ইয়াত যজ্ঞ পালন কৰোঁ। ইয়াত আহুতি হয় যথেষ্ট। এইবেলি আমি ৫,৫৩১টা আহুতি প্ৰদান কৰিছোঁ। তাৰোপৰি পূৰ্ণ আহুতি আছে। সন্ধিয়া আমাৰ দীপযজ্ঞ ইয়াত পালন হ'ব। দীপযজ্ঞত ৮,০০০ৰো অধিক চাকি একেলগে জ্বলি উঠিব। তাৰপৰা অহাকালি আমাৰ নগৰ কীৰ্তন আছে। কেইবাখনো গাড়ী লৈ আমি শ্ৰী বিষ্ণুক লৈ নগৰ কীৰ্তন কৰিম। তাৰপিছত বশিষ্ঠত গৈ এডাল ডাঙৰ বৃক্ষৰ ওচৰত প্ৰভুক আমি যাতে থৈ কালি আমি সামৰণি মাৰিম। গতিকে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰাৰ লগতে ইয়াত যিসকল ৰাইজে আমাক আহি সহায় সহযোগিতা আগবাঢ়িছে আটাইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেকৰে মংগল কামনা কৰিছোঁ। ইয়াৰ চিৰ শান্তি গোটেই অসমবাসীৰ জীৱ জন্তু, গছ লতা, তৰু-লতা যত যিমান আছে প্ৰত্যেকৰে শান্তিৰ বাবে এই যজ্ঞ। গতিকে এই যজ্ঞত যাতে প্ৰত্যেকে যাতে এই যজ্ঞৰ মনেৰে যাতে গোটেই অসম গোটেই নিজৰ জীৱনটো যাতে সুকলমে চলি যাব পাৰে আৰু চলি যায়, এইটো আমি কামনা কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।